বিটিসি নিৰ্বাচনক লৈ ভেৰগাঁৱৰ ডিমাকুছিত বিজেপিৰ ৰণডংকা ৰাজ্যক সম্বোধন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৩২ নং ভেৰগাং পৰিষদীয় সমষ্টিৰ মনোনীত প্ৰাৰ্থী জ্যোৎস্না বড়োক লৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ সমাগত বিটিসি পৰিষদীয় নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপি দলৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপস্থিতি ইলেকশ্যনত 100% বিজেপি ধুনীয়াকৈ ভেৰগাঁৱত জিকি যাব গোটেই বিটিআৰ 30খনৰ ভিতৰত আপোনালোকে এতিয়ালৈকেতো মই আজি এখন প্ৰথম মিটিং গতিকে গোটেইকেইখন মিটিং নকৰাকৈ অলপ ক'ব দিগদাৰী কিন্তু ভেৰগাঁওখন ভাল কৰি জিকি যাব ছাৰ 30খনখন জিকিলে বা সংখ্যাগৰিষ্ঠতা পালে বিজেপিৰ চিএমজন হ'ব চৰকাৰ বিজেপিয়ে বনাব যদি সংখ্যাগৰিষ্ঠতা পাওঁ ঘটনাটো দুৰ্ভাগ্যজনক যোৱাকালি ৰাতিয়ে মই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক পঠিয়াই অচিজনক আমি নিলম্বিত কৰিছোঁ 5 দিনৰ ভিতৰত এটা ইনকুৱাৰী হ'ব আৰু যিসকল পুলিচে দৰকাৰতকৈ বেছি শক্তিৰ প্ৰয়োগ কৰিছিল তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা ল'ম আৰক্ষী অধীক্ষক যোনেই মানে আৰক্ষী অধীক্ষকে হওক বা আৰক্ষীৰ কনিষ্টবলে হওক যাৰে নাম ইনকুৱাৰীত আহে তাৰে বিৰুদ্ধে আমি ব্যৱস্থা ল'ম SIT প্ৰতিবেদন দিলে SITৰ প্ৰতিবেদনখন বৰ মই যোৱা ৰাতি অলপ পঢ়িছোঁ যথেষ্ট গুৰুতৰ অভিযোগ আছে আৰু যথেষ্ট চিন্তনীয় এই বিষয়ে মই কেবিনেটত আলোচনা কৰিম আৰু প্ৰতিবেদনখনৰ যিমানখিনি পাৰোঁ কনফিডেন্সিয়েলখিনিক বাদ দি যিমানখিনি পাৰোঁ আমি সংবাদ মাধ্যমৰ আগতো প্ৰকাশ কৰোঁ উল্লেখ্য যে উক্ত নিৰ্বাচনী কাৰ্যসূচীত ডিমাকুছি খেলপথাৰত প্ৰায় ৭,০০০তকৈ অধিক লোকে অংশগ্ৰহণ কৰে ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদন প্ৰাতঃ টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com